চলে কি সুন্দৰ সুগভীৰ সাগৰৰ মাজত অৱস্থিত দ্বাৰকাৰ দৃশ্যৰাজি অতি মনোৰম চঞ্চলা প্ৰকৃতিৰ উদ্যম নৃত্য ইয়াতে বাস কৰে মোৰ প্ৰভু কৃষ্ণ জনাৰ্দন শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ। কিন্তু হঠাৎ মোৰ মনত দ্বিধাভাৱ জাগিছে সঘনে। মোৰ সত্তাই বাৰে বাৰে মোক দিছে সকীয়াই। সুদামা দৰিদ্ৰ ভিক্ষুক ব্ৰাহ্মণ হৈ বন্ধুত্বৰ পাশ মেলিবলৈ আহিছ তই দ্বাৰকা নগৰ। কিয় আহিছ তই দ্বাৰকা নগৰ? কিয় আহিছ তই দ্বাৰকা নগৰ? নাই ইমান দুৰ্বাট আহিলো যেতিয়া মোৰ বন্ধুক সাক্ষাৎ নকৰাকৈ মই উলটি নাযাম। পত্নীৰ অনুৰোধ ৰক্ষা কৰিম। কিন্তু কোন দিশে? সদূৰত দেখিছো ৰাজকাৰেং আৰু সৌৱা নিশ্চয় সিংহদ্বাৰ। তাতে মই দ্বাৰপালক কৰি সাক্ষাৎ কৃষ্ণৰ বতৰা লংগৈ। শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ। শুন, তুমি দ্বাৰকৰ নাগৰিক নহয়, তুমি জানিছো নিশ্চয়। দিয়া তোমাৰ সত্য পৰিচয়। প্ৰণাম দ্বাৰপাল প্ৰণাম। সত্য অনুমান কৰিছা, মই দ্বাৰকাৰ নাগৰিক নহয়। মোৰ প্ৰকৃত নিবাস বৃন্দাবনত। মই যে কৃষ্ণৰ বাল্যবন্ধু। ক্ষমা কৰিব দ্বিজব, আপুনি কি কৈ আছে সেয়া আপুনিহে জানিব। শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ। সন্দেহ কৰিছা ন দ্বাৰপাল? অৱশ্যে তোমাৰ সন্দেহ কৰাৰো যুক্তি আছে। শুনা দ্বাৰপাল, সদাচাৰী ব্ৰাহ্মণ মই কদাপিতো নলওঁ মিথ্যাৰ আশ্ৰয়। সঁচাকৈয়ে কৃষ্ণ মোৰ বাল্যবন্ধু। কিন্তু দ্বাৰপাল, তুমি এবাৰ কৃষ্ণক মই অহাৰ বাতৰি দিয়াগৈ। যদি কৃষ্ণই মোক চিনিবলৈ
অস্বীকাৰ কৰে তেন্তে মই এই সিংহ দুৱাৰৰ পৰাই উলটি যাম কৃষ্ণক কবা মই আহিছো বৃন্দাবনৰ পৰা মই তেওঁৰ বাল্য বন্ধু আৰু মোৰ নাম সুদামা তেন্তে সেয়াই হ'ব যাওঁ মই দ্বাৰকাৰ প্ৰতিকাশে আপুনি সৌস্থানতে কৰক অপেক্ষা কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ দ্বাৰপাল উলটি অহাৰ বাবে মই যাওঁ ময়ো সৌস্থানতে অপেক্ষা কৰোঁ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ নিধন কৰি আপুনি মোক দুখমুক্ত কৰিলে প্ৰিয়ে বুজা নাই মই তোমাৰ কথা অৰ্থ কিবা দৰে তুমি হলা দুখী কিয় নাথ শালভৈ জানো প্ৰতিজ্ঞা কৰা নাছিল কৃষ্ণ বধেই তাৰ প্ৰধান কৰ্তব্য প্ৰিয়ে নাথ তাৰ বাবে তুমি কদাপিতো নোহোৱা দুখী শালবৰ প্ৰতিজ্ঞা আছিল নিৰ্বোধৰ নিৰ্বোধিতা শুনা প্ৰিয়ে নাথ প্ৰতিশোধৰ তাৰণাত পৰি হিংসা বৃত্তি হৃদয়ত গ্ৰহণ কৰি যি কৰ্তব্যত হয় অগ্ৰহৰ সেইজন প্ৰতিশোধৰ অগ্নিত দগ্ধ হৈ নিজ পতন নিজে কৰে আহ্বান ঠিক শালব আৰু দন্তবক্ৰৰ দৰে জানা প্ৰিয়ে নাথ ক্ষমা আৰু কৰোণাই হ'ল শ্ৰেষ্ঠ প্ৰতিশোধ ইহ জগতত সঁচাকৈ দেৱী ৰুক্মিণী অহিংসা ত্যাগ আৰু প্ৰেমেহে নোহোৱাব পাৰে পাপৰ ব্ৰহ্মী সত্য বাক্য কৰিলা উচ্চাৰণ নাথ প্ৰেম ত্যাগ প্ৰেম ত্যাগ জয় হওক কোৱা দ্বাৰপাল এজন দৰিদ্ৰ ব্ৰাহ্মণ হিংসা দ্বাৰত আপোনাৰ দৰ্শনৰ প্ৰাৰ্থী দৰিদ্ৰ ব্ৰাহ্মণ হয় যদুপতি যোৱা ক্ষন্তেক তাতেই তেওঁক অপেক্ষা কৰিব কোৱা যদুপতি এটা বিশেষ কথাৰ বাবে আপোনাৰ অনুমতি বিচাৰিলোঁ শীঘ্ৰেই প্ৰকাশ কৰা যদুপতি দেখাত দৰিদ্ৰ যেন ব্ৰাহ্মণ হয় অনুমান পৰিধান কৰিছে তেওঁ মিলনৰ বস্ত্ৰ কিন্তু বাতুলৰ দৰে কৈছে তেওঁ হয়নো আপোনাৰ পৰম মিত্ৰ পৰম মিত্ৰ মোৰ পৰম মিত্ৰ হয় যদুপতি তেওঁৰ নাম বা কি তেওঁৰ নাম সুদামা হয় যদুপতি মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়া আহিছে আজি কৃষ্ণৰ কাষে চোৱা দ্বাৰপাল মই নিজে তেওঁৰ যথা সাধ্যে কৰি আদৰি আনি মোৰ ৰাজকাৰেঙলৈ চোৱা তুমি তেওঁক ক্ষন্তেক অপেক্ষা কৰিব কোৱা চোৱা ভাল যদুপতি নাথ নাথ প্ৰিয়ে আপোনাৰ বাল্য বন্ধুৰ শুশ্ৰূষাৰ দায়িত্ব মই নিজে শিৰ পাতি কৰিছোঁ গ্ৰহণ চোৱা প্ৰিয়ে আজি আনন্দত মই আত্মহাৰা হৈ উঠিছোঁ মোৰ পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে যাওঁ মই নকৰি পলম সখা সুদামা আনুগৈ আদৰি সুদামা 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 ইমান পরেও দ্বারপাল তাই হলতে
নিশ্চয় কৃষ্ণই মোক চিনিবলৈ অস্বীকাৰ কৰিছে। সুদামা, মই পূৰ্বে কৈছিলো তোক, তোৰ দৰে দৰিদ্ৰ ব্ৰাহ্মণক কিয় আহিছিলি তই? জগতপতিৰ সাক্ষাতৰ বাবে। ঘূৰি যা সুদামা, ঘূৰি যা তই, ঘূৰি যা সুদামা। সুদামা, সুদামা, সুদামা। কৃষ্ণ সুদামা, কৃষ্ণ, সুদামা, কৃষ্ণ, সুদামা, খোকা, খোকা, সুদামা, খোকা, সুদামা। কৃষ্ণ, কৃষ্ণ, মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা। তুমি যে অহাত পলম কৰিছিলা সখা। পলম তুমি কৰিলা সখা, বহুত পলম কৰিলা। অত বৰ্ষৰ পাছতহে মোলৈ মনত পৰিল তোমাৰ। মই তোমাক কাহানিও পাহৰা নাছিলো কৃষ্ণ। তেন্তে অহা নাছিলা কিয় ইমান দিনে? মই বুজিব পাৰিছো সখা। তুমি ভাবিছিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম। সত্য অনুমান কৰিছা সখা। চমৎকাৰ বিচাৰ তোমাৰ। মোৰ বন্ধুত্বক তুমি আজিও নিচিনিলা কৃষ্ণ। মোৰ বন্ধুত্বৰ ওপৰত তোমাৰ অলপ মানুহ ভৰসা নাই। নাই কৃষ্ণ, তুমি কেনেকৈ ভাবিব পাৰিলা কৃষ্ণ? মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়াক মই সিংহদ্বাৰৰ পৰা উভতি যাবলৈ দিম? মোৰ ভুল হৈ গ'ল কৃষ্ণ, মোক ক্ষমা কৰা, মোক ক্ষমা কৰা। মোক ক্ষমা খুজি লজ্জিত নকৰিবা। ব'লা আমি এতিয়া কাৰেঙলৈ যাওঁ, ব'লা। নাই কৃষ্ণ, আহিছিলো মই দ্বাৰকালৈ তোমাৰ সাক্ষাৎ লভিবৰ বাবে। সেই মুহূৰ্ততে তুমি মোক মহা স্নেহেৰে ধৰিলা সাৱটি। মোৰ মনৰ অভিলাষ পূৰ্ণ হ'ল। সেয়েহে কৃষ্ণ, মই ইয়াৰ পৰাই উলটি যাম। শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ। সখা, বুজা নাই মই তোমাৰ কথাৰ অৰ্থ।
অতি অতি সহজ অ কৃষ্ণ। মোৰ দৰে দৰিদ্ৰ ভিক্ষুক ব্ৰাহ্মণে ভৰি থওঁ যদি তোমাৰ ৰাজকাৰেঙত, ম্লান নহবনে তোমাৰ গৌৰৱ? তোমাৰ পত্নী হোৱাৰ আগত কিদৰে মোক দিবা পৰিচয় তোমাৰ বন্ধু বুলি? সেইবাবে কৃষ্ণ মই অলপো সংকোচ নকৰো। মই ইয়াৰ পৰাই উলটি যাম। শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, জয় কৃষ্ণ, শ্ৰী কৃষ্ণ। সখা, তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা। তোমাৰ আগমনত আকৌ মোৰ মানহানি হ'ব কিয়? কৃষ্ণ, বৰঞ্চ তোমাৰ চৰণ স্পৰ্শ পাই মোৰ ৰাজকাৰেঙৰ ধূলি কণা পৰ্যন্ত পবিত্ৰ হ'ব। কৃষ্ণ, তোমাৰ আগমনত মোৰ মান বাঢ়িবহে শতগুণে। কৃষ্ণ, বন্ধুত্বই বাহ্যিক আৱৰণক নিদিয়ে প্ৰশ্ৰয়, গতিকে তেনে ভাৱ নানিবা মনত সখা। কিন্তু কোনো কিন্তু নাই সখা, তোমাৰ কোনো কথাই শুনিব নোখোজো। ব'লা সখা, তোমাৰ স্বাগতৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা। মই নাযাওঁ। ব'লা সখা, কৃষ্ণ, মই ব'লা নাযাওঁ নেকি? ব'লা সখা, মই নাযাওঁ নেকি? ব'লা শ্ৰী কৃষ্ণ, সখা, শ্ৰী কৃষ্ণ, ব'লা। শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ। প্ৰিয়ে, সৌৱা চোৱা, মোৰ পৰম বান্ধৱ আহিব লাগিছে আমাৰ গৃহে। আহা সখা, আহা, দেৱী, ভয়ে ভিতৰ সোমাই আহা। শ্ৰী কৃষ্ণ, আহা, শ্ৰী নকৰা সংকোচ। এই সুবৰ্ণ সিংহাসন কৰাহি গ্ৰহণ। নাই কৃষ্ণ, সখা, এইবোৰৰ মোক একোৱেই নাই প্ৰয়োজন। মই ইয়াতে বহিম। কৃষ্ণ, উঠা, কৃষ্ণ, তোমাৰ স্থান নহয় তাত, তোমাৰ স্থান ইয়াত। কিন্তু কৃষ্ণ, গোবিন্দ 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 কৃষ্ণ, মই ইয়াতে বহিম। গোবিন্দ গোবিন্দ হৰি রাম কৃষ্ণ, রারি রাম মুরারি রাম মুরারি সদৈব কীট ভৈলায় ভৈলায় অঙ্ক চক্র গড়া কর্ম গোবিন্দ গোবিন্দ
কৃষ্ণ না 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 কৃষ্ণ সখা পথৰ কণ্ঠকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখনি চৰণ বৰ কষ্ট পাইছা চাগে তুমি নাই 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 কৃষ্ণ তুমি তুমি মোক চিনিবলৈ অস্বীকাৰ কৰি নিজৰ পৰম মিত্ৰ বুলি যি শ্ৰদ্ধা যি স্নেহ কৰিলা জ্ঞাপন তাৰ তুলনাত এই ক্ষুদ্ৰ কণ্ঠকে মোৰ কি কৰিব পাৰে কৃষ্ণ কি কৰিব পাৰে মই একো কষ্ট পোৱা নাই কৃষ্ণ তোমাৰ দৰ্শন মাত্ৰকে মোৰ সমস্ত দুখ দূৰ হৈ গ'ল কৃষ্ণ সমস্ত দুখ দূৰ হৈ গ'ল কৃষ্ণ সখা কৃষ্ণ আৰু সখা কৃষ্ণ এটা কথা কোৱাচোন মোক কোৱা গৃহৰ পৰা আহোঁতে মোলৈ নিশ্চয় সুস্বাদু দ্ৰব্য আনিছা দিয়া সখা অযথা নকৰা পলম যি দ্ৰব্য আনিছা ভুঞ্জিম মই তীক্ষণে নাই 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 কৃষ্ণ মই হলো দৰিদ্ৰ ভিক্ষুক মোৰ দৰে দৰিদ্ৰ ভিক্ষুকেনো তোমালৈ কি আনিব পাৰো নাই নাই কৃষ্ণ মই একোৱে অনা নাই কৃষ্ণ মই একো অনা নাই সখা কৃষ্ণ মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা কোৱা কৃষ্ণ কোৱা অতি অল্প বস্তু যদি ভক্তজনে মহা স্নেহে মোক কৰে অৰ্পণ সেই বস্তু হয় অসংখ্য শ্ৰী কৃষ্ণ আৰু অভকতে যদি নানাবিধ বস্তু মোক দিয়ে তাত মোৰ অলপো আগ্ৰহ নাই শ্ৰী গতিকে সখা যি দ্ৰব্য আনিছা লজ্জাক উপেক্ষে দিয়া মোক ভুঞ্জু মই পেট ভৰি তুষ্ট হওক সমস্ত চৰাচৰ দিয়া দিয়া সখা নাই কৃষ্ণ দিয়া চোৱা দিয়া কৃষ্ণ মই একো অনা নাই মইনো বাৰু তোমালৈ কিবা আনিব পাৰো জানো নাই কৃষ্ণ মই একো অনা নাই বাৰু সখা নালাগে তোমাৰ দ্ৰব্য কৃষ্ণ তুমি মোৰ পৰম বান্ধৱ শ্ৰী কৃষ্ণ তোমাৰ স্থান সদা মোৰ হৃদয়ৰ মাজত শ্ৰী কৃষ্ণ আহা মোৰ হৃদয়ৰ মাজলৈ আহা শ্ৰী কৃষ্ণ আহা শ্ৰী কৃষ্ণ আহা শ্ৰী কৃষ্ণ কি কৰা কৃষ্ণ নাই নাই কৃষ্ণ এয়া নহয় তোমাৰ যোগ্য নকৰিবা নকৰিবা কৃষ্ণ নকৰিবা কাতৰে কৰিছো অনুৰোধ নকৰিবা কৃষ্ণ নাই তাত তোমাৰ যোগ্য সম্ভাৰ মেরি লন্ত হাতে বেথে তিনি লোকৰ মাঝে এসা পৰিচা খন্ত এক দৃষ্টি হরি হরিয়ে এহিও বস্ত্ৰ গাঁঠি মেলি কৃষ্ণ দেখিলাম নকৰিবা বন হরি
সখা, এই কাৰণেই এই দ্ৰব্য মোক দিবলৈ তুমি অস্বীকাৰ কৰিছিলা। কৃষ্ণ, তুমি হলা ত্ৰিজগতৰ ঈশ্বৰ। এই সামান্য চাউল মুঠে মইনো বাৰু কেনেকৈ তোমাক অৰ্পণ কৰোঁ সখা, কেনেকৈ অৰ্পণ কৰোঁ। সখা, তুমি সামান্য বুলি ভবাই চাউল কেইমুঠিয়ে মোক কিমান আনন্দ দিছে তুমি হয়তো অনুভৱেই কৰিব পৰা নাই। প্ৰেম ভাৱেৰে নাই চাউল কেইমুঠি মোৰ বাবে মহামূল্যৱান ৰত্ন সদৃশ। এয়া সংসাৰৰ সৰ্বোত্তম আৰু অমূল্য উপহাৰ, আৰু ইয়াকে দিবলৈ তুমি অস্বীকাৰ কৰিছিলা। কৰে না প্ৰথমতে অনুকৰোতে গ্ৰহণ, ত্ৰিযুগত ত্ৰিস্তুষ্ট হৈ বিপ্ৰক সকলো সিদ্ধি কৰিলে প্ৰদান। আৰু এইমুঠিও অন্ন যদি আপুনি গ্ৰহণ কৰে, তেতিয়াহ'লে আমিও বিপ্ৰক সেবিবৰ সেইটো যাব লাগিব। নাথ, সেইবাবে এইমুঠি অন্ন তেজি দিয়ক। দেৱী, 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 বন্ধুৱে অন্ন আপুনি খাব নেকি? দিয়ক, আমি এয়া ভগাই খাম। নাই 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 দেৱী, নাই নাই, তাক তোমালোকৰ যোগ্য। হে মোৰ বান্ধৱ, হে মোৰ প্ৰভু কৃষ্ণ গোসাঁই, তোমাৰ শকতি, তোমাৰ মায়া বুজিব পৰা ক্ষমতা মোৰ নাই। দিয়া দিয়া আশীৰ্বাদ, সদা ভকতি থাকে যেন ৰাধু চৰণ। সখা, তোমাৰ স্থান নহয় তাত, তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত। কৃষ্ণ, বাৰু সখা, কৃষ্ণ, উঠা। শ্ৰী কৃষ্ণ। আজি অতীতৰ স্মৃতিয়ে বাৰে বাৰে দোলা দিছেহি অন্তৰত। অতীতৰ স্মৃতি। সখা, মনত আছেনে গুৰু সান্দীপনী মুনিগৃহৰ সেই ভয়ংকৰ নিশাটিৰ কথা? কৃষ্ণ, মোৰ মনত আছে। প্ৰবল বৃষ্টিপাত, প্ৰবল ধুমুহাৰ সেই নিশাটিৰ কথা জানো পাহৰিব পাৰিম কৃষ্ণ? সখা, কৃষ্ণ, অবিৰাম গতিত বৃষ্টিপাত হৈছিল। দিশহাৰা পথভ্ৰষ্ট হৈছিলোঁ আমি। দিবাকৰ অস্তাচলে কৰিছিল ক্ৰমণ। অহো ৰাত্ৰি সখা, তোমাৰ কৰতেৰে মোক ৰাখিছিলা সাৱটি। শ্ৰী কৃষ্ণ, অনন্তৰে আদিত্য পূব প্ৰান্তত হ'ল উদয়, আৰু আমিও সখা শুষ্ক কাষ্ঠ গ্ৰহণ কৰি গুৰুগৃহে আহিলো আগুৱাই। শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, হয় হয় কৃষ্ণ, সকলোবোৰ স্মৃতি মোৰ আছে মনত। সখা, কৃষ্ণ, যিজনে নিজ শৰীৰক তুচ্ছ জ্ঞান কৰি গুৰু সেৱাত নিজকে কৰে অৰ্পণ, সেইজন গুৰু ভকতিৰে পূৰ্ণ হৈ লাভ কৰে ব্ৰহ্মজ্ঞান। শ্ৰী কৃষ্ণ, তুমিও সখা তাৰ নোহোৱা ব্যতিক্ৰম। কৃষ্ণ, মই বাৰু সখা, কৃষ্ণ, তুমি যে তাহানিতে মোক
কানাই কানাই বুলি মাতি লহৰি আহিছিলা, আজি এবাৰ কানাই বুলি মাতাচোন, মোৰ বৰ শুনিবৰ মন গৈছে। কানাই বুলি সেইবোৰতো কৃষ্ণ বৰ অতীতৰ কথা আছে। তথাপিও আজি আমি বাল্য বন্ধু লগ হৈ অতীতৰ স্মৃতিবোৰ ৰোমন্থন কৰিছো। আৰু তুমি যেতিয়া সেই অতীতৰ সেই নাম শুনিব বিচাৰিছা, ময়ো নিশ্চয় সেই নামেৰে তোমাক কৰিম সম্বোধন। মই তোমাক মাতিছিলো যেতিয়া যেতিয়া বৃন্দাবনত ধেনু চৰাই চৰাই আমি কৰিছিলো বিহাৰ, তেতিয়া মই তোমাক মাতিছিলো কানাই, কানাই, কানাই। কৃষ্ণ, কানাই, তোমাৰ অনুৰোধ মই ৰক্ষা কৰিলো নহয়। এতিয়া তুমিও কিন্তু মোৰ এটা অনুৰোধ ৰক্ষা কৰিব লাগিব। সখা, কোৱাচোন কানাই। তুমি কিন্তু পূৰ্বৰ দৰে বৰ চতুৰ হৈ আছা। কানাই, কোৱা, ভকতৰ অধীন মই, ভকতৰ মনোবাঞ্ছা পূৰণ কৰাই মোৰ প্ৰধান কৰ্তব্য। কোৱা। কানাই, যেতিয়া বাল্যকালত আমি ধেনু চৰাই ঘূৰিছিলো, প্ৰবল প্ৰতাপী সেই দৈত্য দানৱবোৰক তুমি সংহাৰ কৰিছিলা। আৰু যেতিয়া আমাৰ ধেনুবোৰ আমাৰ স্থানৰ পৰা বহু দূৰ আগুৱাই গৈছিল, তেতিয়া তোমাৰ মুৰলীৰ মধু জংকাৰত দূৰ দূৰণিৰ ধেনুৰ লগতে গোপ গোপীসকল উন্মাদিনী হৈ লৰি আহিছিল। কিন্তু আজি বহু বৰ্ষ অতীত হৈ গ'ল। সেই মুৰলীৰ মধু জংকাৰ আজিও যেন এই কৰ্ণই শুনিবৰ বাবে কৰে হাহাকাৰ। কানাই, মোৰ অনুৰোধ, তুমি এবাৰ সেই মুৰলীৰ মধু জংকাৰ পুনৰ কৰি উচ্চাৰণ জগতবাসীক কৰা মগন। কোৱা কানাই, মোৰ এই অনুৰোধ ৰক্ষা কৰিবা? নিশ্চয় সখা, নিশ্চয়। ৰুক্মিণী, লগ প্ৰভু। শ্ৰী কৃষ্ণ। সখা, কৰ্মব্যস্ততাৰ বাবে মুৰলীক বাধি দিছিল, কিন্তু আজি তোমাৰ অনুৰোধ ৰক্ষা কৰি পুনৰ হাতত তুলি ল'লো এই মোহন মুৰলী। ব'লা সখা, এই মুৰলীৰ ধ্বনিৰে পুনৰ উভতি যাওঁ আমি তাহানিৰ সেই বাল্যকাললৈ। বজোৱা বজোৱা সখা, বজোৱা। শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ। কি সুন্দৰ, কি সুন্দৰ সখা, কি সুন্দৰ, কি সুন্দৰ। শ্ৰী কৃষ্ণ। তৃপ্ত হল মন,
তীব্ৰ হ'ল প্ৰাণ। কৃষ্ণ সখা কৃষ্ণ বাৰু ব'লা এতিয়া অন্তেকপুৰে কৰিম গমন ব'লা বলা সখা। কিন্তু মই যে ওলতেও যাব লাগিব সখা। সখা কিন্তু তোমাৰ সাক্ষাৎ লবি জীৱনত পৰম আনন্দ লভিলো সখা, আনন্দ লভিলো। কৰিবা সদা আশীৰ্বাদ। তোমাৰ প্ৰতি মোৰ ভকতি, মোৰ শ্ৰদ্ধা, মোৰ স্নেহ যেন থাকে সদা তোমাৰ ৰাতুল পদ। সখা গ্ৰাহস্থ জীৱনৰ কৰ্তব্য পালি মায়ামোহৰ পৰিধি ভাঙি যিজনে সদা কৰে মোৰ গুণানুকীৰ্তন তেওঁক লওঁ মই বুকুত খাবতি। যোৱা সখা তোমাৰ আৰু মোৰ এই বন্ধুত্ব থাকিব চিৰস্মৰণীয় হৈ। যোৱা যোৱা সখা কৃষ্ণ যোৱা। মই বিদায় মাগিলো কৃষ্ণ, মই বিদায় মাগিলো। কৃষ্ণ সখা কৃষ্ণ ও সর্বজন দিলা ঈশ্বৰৰ লীলা গীতু ও সর্বজন কৃষ্ণ মই মাগিছো বিদায়। যোৱা শ্ৰী কৃষ্ণ জয় কৃষ্ণ, শ্ৰী কৃষ্ণ জয় কৃষ্ণ, শ্ৰী কৃষ্ণ জয় কৃষ্ণ।